বাথৌ মহাসভাৰ ৩৫ সংখ্যক অধিৱেশন তামোলপুৰত সামৰণি অনুষ্ঠান মুকলি সভা অলপ আগতে হৈ গ'ল। হাজাৰ হাজাৰ ভক্তৰ আৰু হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্য অতিথিৰ ভাষণ ৰাখি গ'ল। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে আমি যি ধৰ্মক বিশ্বাস কৰিছোঁ, বাথৌ ধৰ্ম, এই ধৰ্ম অতিকৈ প্ৰাচীন এটা ধৰ্ম। আৰু এই ধৰ্মৰ দৰ্শন, এই ধৰ্মৰ যিটো তত্ত্ব, সেইটো প্ৰকৃতিৰ লগত আগৰ পৰাই জড়িত হৈ আছে। আজিৰ সময়ত বিভিন্ন লোকে, বিভিন্ন সংগঠনে, বিভিন্ন সংস্থাই, বিভিন্ন দেশে য'ত প্ৰকৃতিৰ কথা কৈছে, পৰ্যাবৰণ, জলবায়ু প্ৰটেকশ্যন কৰাৰ কথা কৈছে, ইয়াৰ বহুত হাজাৰ বছৰ আগৰ পৰাই বাথৌ ধৰ্মৰ লোকসকলে আমাৰ প্ৰাকৃতিক পূজা কৰি আহিছে। আৰু যেতিয়া আমি দেখিছোঁ আমাৰ দেউতাসকলে, আমাৰ আগৰ প্ৰজন্মই যেতিয়াই গছ এটা কাটিব লাগে প্ৰথমতে গছটো সেৱা কৰে। যেতিয়া ভূমিত কোদালেৰে মাটি খান্দিব লাগে, ভূমিক আগতে পূজা কৰে। ঘৰৰ পৰা ওলোৱাৰ লগে লগে হয় ভূমি নহ'লে সূৰ্যক সেৱা কৰে। এইবিলাক আমি বহুত সৰুৰ পৰাই দেখা পাই আহিছোঁ। আৰু আজি যেতিয়া বাথৌ ধৰ্মৰ বৰ্তমানৰ নেতৃত্বই বাথৌ ধৰ্মখন খুব সুন্দৰকৈ সজাই বৰাই আগুৱাই লৈ আহিছে, আজি আমি সকলো বুজি পাইছোঁ সঁচাকৈ যে এটা ধৰ্মৰ যিটো দৰ্শন, সেইটো বাথৌ ধৰ্ম তাত বহুত ভালকৈ আছে। আৰু আজি আৰু ভৱিষ্যতত এই ধৰ্মটো বচাই ৰখাৰ কাৰণে, শক্তিশালী কৰাৰ কাৰণে ইতিমধ্যে বাথৌ ধৰ্ম সংস্থাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2 বছৰ আগৰ পৰা বাথৌ থানচালিসকল নিৰ্মাণ কৰা, বাথৌৰ কেন্দ্ৰীয় যিটো অফিচ নিৰ্মাণ কৰা গুৱাহাটীত, তেনেকুৱা বিভিন্ন সহায়বিলাক তেখেতে কৰি আছে। আৰু আজিও 3টাকৈ ডাঙৰকৈ বাথৌ থানচালি নিৰ্মাণ কৰাৰ কাৰণে 15 কোটি টকা ঘোষণা কৰিছে। ইতিমধ্যে 200তকৈ অধিক থানচালিত 5 লাখ কৰি দিলে। আজি আকৌ 100খন থানচালিত 5 লাখ টকা দিয়া ঘোষণা কৰিছে। আমিও BTR চৰকাৰৰ তৰফৰ পৰা 2 লাখ কৰি আমি বহুতখিনি থানচালিত দিয়া হ'ল। অনাগত দিনতো আমি সহায় কৰিম। আজি আমাৰ 200তকৈ অধিক দেউৰীসকলক 10,000 কৰি আমি এইড দিব বিচাৰিছোঁ, যাতে দেউৰীসকলে অলপমান সকাহ পায়। তেখেতসকলে সমাজৰ কাৰণে বহুত প্ৰাৰ্থনা কৰি আছে, সদায় আৰজ কৰি আছে, তেখেতসকলে নিজকে ত্যাগ কৰিছে। গতিকে তেখেতসকলক শ্ৰদ্ধা জনাই আমি BTR চৰকাৰৰ পৰা বাথৌ গৌতমৰ জৰিয়তে আমাৰ দেউৰীসকলক 10,000কৈ টকা দিয়াৰ কাৰণে ঠিক কৰিছোঁ। আজি মই তামোলপুৰৰ অধিৱেশনত থাকি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পেচিয়েলি ধন্যবাদ জনাব বিচাৰিছোঁ। তেখেতে 2টা কথা কৈ গৈছে। এটা হ'ল দিল্লীত যিটো নতুন অসমৰ কেম্পাছ হ'ব, তাত আমাৰ গোসাঁইঘৰৰ লগতে এটা বাথৌ থানচালিও নিৰ্মাণ কৰাৰ কথা কৈছে। আৰু অলপ আগতে আমাক আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দক ব্যক্তিগতভাৱে তেখেতে কৈছে কম দিনৰ ভিতৰতে গুৱাহাটী যি মুখ্যমন্ত্ৰীৰ ৰেচিডেন্স, তাতো এটা বাথৌ থানচালি তেখেতে স্থাপন কৰিব। গতিকে ইয়াতকৈ ডাঙৰ খবৰ আৰু আজি একো হ'ব নোৱাৰে। মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ বাথৌৰ নেতৃত্বক, কেন্দ্ৰীয়, জিলা, আমাৰ যিখিনি আঞ্চলিক আছে, চবকো অনুৰোধ কৰিছোঁ যে যিটো আধ্যাত্মিক সচেতনতা, এইটো আজিৰ সময়ত বহুত প্ৰয়োজন আছে। কাৰণ আজিৰ যুৱ যুৱতীসকল, আজিৰ প্ৰজন্মৰ নতুন নতুন বিজ্ঞানৰ কিছুমান ডেভেলপমেণ্ট, বিভিন্ন পৰিৱেশবিলাকে কেতিয়াবা মিছলিড কৰিব বিচাৰে। সেইখিনি সময়ত আমাৰ ল'ৰা ছোৱালীক যাতে সঠিক পথেৰে আগুৱাই যাব পাৰোঁ, সেইকাৰণে বাথৌ ধৰ্মই আধ্যাত্মিক যিটো চৰ্চা, সেইটো শক্তিশালী ৰূপত আগুৱাই নিব লাগিব, এইটো অনুৰোধ কৰিছোঁ। নাই, এই কথাটো ময়ো বিচাৰোঁ। আৰু আগতে নিখিল বড়ো ছাত্ৰ সন্থাত মই যেতিয়া সভাপতি হৈ আছিলোঁ, তেতিয়াও আমি বিচাৰি পেলাই বহুতবাৰ আলোচনা কৰিছিলোঁ। আজিৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াও বহুত পদক্ষেপ লৈ আছে। গতিকে চবেই বিচাৰোঁ আমিও একত্ৰিত হ'ব লাগে। কিন্তু ৰাজনীতিটো এনেকুৱা এটা বিষয়, কোনোবা বিচাৰিলে কোনোবা নিবিচাৰে, তেনেকুৱা এটা পৰিৱেশ। চবৰো চিন্তা একে নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো এটা বহল মন, সেইটোৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আমিও অনাগত দিনত চেষ্টা কৰিম আমাৰ মাজত যদি ৰিকনচিলিয়েশ্যন হয়। কিন্তু এই সময়ত আমি যিখিনি আলোচনা বিলোচনা চলি আছে, তাত বহুত ওচৰত কম সময়ৰ ভিতৰতে কিবা এটা হ'ব তেনেকুৱা দেখা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানটো আমি সদায় সন্মান জনাম। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-26नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाया दासान्दि साफागुरिनि डन बस्क' सिनियर सेकेन्डारि स्कुलाव सोलिगासिनो।
डन बस्क' सिनियर सेकेन्डारि स्कुलाव आर्ट्स साइन्स आरो कमार्स स्ट्रिमनि थाखाय 11 थाखोनि गोदानै मुं थिसननाया सोलिगासिनो। बे स्कुलाव रोंगौथि गोनां फोरोंगिरिनि फोरोंथाय होनाय, स्मार्ट क्लासरुम, गुन गोनां फरायसाफोरनि थाखाय स्कलारशिप, गेलेनायनि खाबुफोर आरो फरायसुला-फरायसुलिफोरनि थाखाय आलादा हस्टेलनि खाबुबो होनाय जादों। जुदि गोसो गोनां फरायसाफोरा सापागुरिनि डन बस्क' सिनियर सेकेन्डारि स्कुलाव गोदानै मुं थिसनोब्ला नैबे मबाइल नम्बर 9365519559 नङाब्ला 7086117662 आव थोंजोङै फोनांजाब खालामनो हागोन।